কন্যা সন্তান এতিয়া পৰিয়ালৰ বুজা নহয়। বৰপেটা জিলাৰ বহৰীৰ কন্যাই এতিয়া উৰাব উৰাজাহাজ। বৰপেটা জিলাৰ বহৰীৰ নজমুল ভূঞা ওৰফে ফাৰুক আৰু আসমা ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰোহিয়ে উৰাজাহাজৰ পাইলটৰ প্ৰশিক্ষণ লৈ আছে। চতুৰ্থটো চলো পৰীক্ষাৰ অন্তত কৰ্তৃপক্ষই শুকুৰবাৰে উইং প্ৰদান কৰে। অৰ্থাৎ এতিয়াৰে পৰা ৰোহি অকলে উৰাজাহাজ উৰাব পাৰিব। প্ৰশিক্ষণত ৰোহিয়ে খুব কম সময়ৰ ভিতৰত সুন্দৰ টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয়। ৰোহিয়ে সৰুৰে পৰাই পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ ইচ্ছা নকৰা ৰোহিৰ ইচ্ছাক পৰিয়ালৰ লোকেও পূৰ্ণ সমৰ্থন জনাইছিল। মেডিকেল টেষ্টত বাছনি হোৱাৰ পিছতেই পাইলটৰ পাঠ্যক্ৰমত আসন ল'বলৈ সক্ষম হয়। প্ৰথম অৱস্থাত দিল্লীৰ অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুনেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছে। পুনেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰীত প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ আহিছে ৰোহিয়ে। উল্লেখযোগ্য যে জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাৰ ভতিজী নাদিয়া ৰোহি। নাদিয়া ৰোহিলৈ আমাৰ তৰফৰ পৰাও থাকিল অভিনন্দন আৰু শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।